ভগৱদ গীতাৰ 700 শ্লোক আৰু প্ৰথম অধ্যায় বিষাদ যোগ। বিষাদ যোগ অৰ্থাৎ দুখৰ মাজতে ঈশ্বৰৰ লগত যোগ হয়। যেতিয়া জীৱনৰ দুখ নাহিব, যেতিয়া সংসাৰখনকে সুখ বুলি ভাবে, সেই জীৱ ঈশ্বৰক নিবিচাৰে। খুব ধ্যান দি শুনিব। আজি বৰ্তমান সময়ত ঈশ্বৰ বিমুখ হোৱাৰ মূল কাৰণ হ'ল জড়জগতৰ ভোগ আৰু সম্পদ এতিয়া ইমান বেছি হৈছে, যিমান বেছি হৈছে সিমানে ঈশ্বৰ বিমুখ হৈ গৈ আছে। এইটোৱে বিচাৰিছে। আপোনালোকে চাব, এতিয়া যিমান জড়জগতৰ ভোগ আৰু সুখ বাঢ়ি গৈছে, সিমানে ঈশ্বৰক পিঠি দিছে। এইটো বৰ ডাঙৰ কথা। শ্ৰীমদ ভাগৱতত এই কথাটোকে কৈছে, যেতিয়া যুধিষ্ঠিৰ ৰজা হৈছিলে, তেতিয়া ভগৱান কৃষ্ণই কৈছিলে যে পেহীদেউ, গোটেই দুখৰ দিনবোৰ মই তোমালোকক চালোঁ। এতিয়া তোমালোকৰ দুখৰ দিন নাই, কৌৰৱ পতন হ'ল। বাহিৰৰ সকল অকণমান মনোযোগ দিব, বেলেগ ফালে নকৰিব ইফাল ইফাল। কথাখিনি মানে গীতা বহুত টান আৰু আমাৰ জীৱনো বহুত টান। জীৱনৰ অকণমান অসতৰ্ক মুহূৰ্তত জীৱন কোন দিশে যায় আপোনালোকে দেখিছেই। বহুত ওপৰৰ আসন পোৱাজনেও অকণমান ভুলত নৰকলৈ যায়। সেইকাৰণে জীৱন আৰু গীতা বহুত সাৱধানে শুনিব লাগে। এতিয়া এই যে কুন্তী মাতাক ভগৱান কৃষ্ণই ক'লে যে এতিয়া মই যাওঁ, তোমাৰ দুখৰ দিন নাই। আপোনালোককো এই কথাটো, বৰ্তমান সমাজকো এই কথাটোকে বুজাইছে। এতিয়া সমাজৰ কি দুখৰ দিন আছে? ধন টকা পইচাৰ অভাৱ নাই, দুখীয়া মানুহ নাই। এতিয়া সা সুবিধা সকলোৰে ঘৰত আছে। গাড়ী মটৰ চাইকেল নোহোৱা প্ৰায় নায়েই। চুইচ টিপিলেই পানী ঠাণ্ডা হয়, চুইচ টিপিলেই পানী গৰম হয়। থিয়ই থিয়ই অন্ন বনাইছে, থিয়ই থিয়ই দিছে। কেটলেক চাই চাই অন্ন বনাইছে, জিভাৰ তৃপ্তিৰো সীমা নাই। ইমানবোৰ যেতিয়া সুবিধা পাইছে, তেতিয়া আমাকো কৈছে আগৰ ভঙা ঘৰ নাই, আগৰ নিচিনা দৰিদ্ৰতা নাই, আগৰ নিচিনা এটা কাপোৰৰ অভাৱ নাই। গতিকে কুন্তী মাকো আপোনাৰ মোৰ নিচিনাকৈ একেটাই কৈছে যে এতিয়া মোক তোমালোকক নালাগে, এতিয়া তোমালোকে ভোগ কৰা, ভোগ কৰা। আমাৰ বহুতে আপোনালোকে চাব, দুমহলীয়া তিনিমহলীয়া ঘৰ আছে, গুৰু ঘৰ নাই। 6, 7, 8, 10টা ৰুম এনে পৰি আছে, অতিথি নাই। কোনোবা এজন অতিথি ৰাখি বহুত ঘৰ আছে, ঘৰত অতিথি ৰখাই পোৱা নাই। এইবোৰ কেলে হৈছে বাৰু? আগতে মমায়েক গ'লে চোলাটো তিয়াই দিয়ে, জোতা যোৰা লুকাই থয়। কোনোবা এজন যদি অতিথি আলহী যায়, আহিব নিদিয়ে, কন্দা কটা লগাই দিয়ে। এইবোৰ মৰম ক'লৈ গ'ল বাৰু? একেজন মানুহ আমি, এইবোৰ মৰম। এতিয়া কুন্তী মাক কৈছে, অৰ্থাৎ য'ত ধন ঐশ্বৰ্য বিভূতি ৰাজভোগ ৰাজ সম্পদ থাকে, তাত মোৰ প্ৰয়োজন নাই, ভগৱান কৃষ্ণই কৈছে। তে কুন্তী মায়ে কৈছে, তেতিয়াহ'লে কৃষ্ণ বৰ এটা দি থৈ যোৱা। বোলে কি বৰ? মোৰ জীৱনৰ আৰু মোৰ বোৱাৰীৰ জীৱনত যেন কাহানিও দুখ নুগুছে। মোক বৰ এটা দিয়া,
মোৰ জীৱন মোৰ পো বোৱাৰীৰ জীৱনত যেন কাহানিও দুখ নুগুছে। অৰ্থাৎ আপোনাক মোক কৈছে, এই যিটো আমি মূল্যাংকন, আমি ঈশ্বৰক মূল্যাংকন কৰিছোঁ, আধ্যাত্ম জীৱনটোক কিমান মূল্যাংকন কৰিছোঁ। আমাৰ গুৰু ঘৰ এটা নাই, আলহী অতিথিক মৰম কৰা হৃদয়খন নাই, বংশ পৰিয়ালৰ প্ৰতি স্নেহ ভাল পোৱা সেইবোৰ নাই, নিজৰ ভতিজাটো আহিলেও সমান ভাল পাব নোৱাৰোঁ। আমাৰ হৃদয়বোৰ, মৰমবোৰ, ভাল পোৱাবোৰ, স্নেহবোৰ, প্ৰীতিবোৰ কলৈ গ'ল বাৰু? এইটোকে কৈছে, কলৈ গ'ল? অৰ্থাৎ যিদিনা ঈশ্বৰক পিঠি দিব এইবোৰ একো নাথাকে। যিদিনা মানুহে ঈশ্বৰক পিঠি দিব, দেউতাকক যদি 3টা ভাই ককাই আছে 10 দিনকে ভগাই ল'ব, আৰু যিটো মাহত 31 দিন সিদিনা লগন পৰিব দেউতাকে। কেলে চবে 10 দিনে দায়িত্ব লৈছে, সিদিনা এদিনৰ দিনা আপুনি নাপায়, লগনে থাকিব। 3টা ভাই ককাই, এজন পুত্ৰই যদি পিতৃক পোহপাল দিব লগা হয়, সেইজন পুত্ৰই শেষত গৈ ক'ব, মাটি এবিঘা মোক বেছি দিবলৈ, মই দেউতাক পুহিছোঁ। অৰ্থাৎ এই যে হৃদয়টো কলৈ গ'ল? পিতৃদেৱ ভৱ, মাতৃদেৱ ভৱ, পিতা মাতা দেখা ভগৱান। ভাগৱতে কৈছে, গীতাই কৈছে, যি পুত্ৰই পিতা মাতা দেখা ভগৱানক শ্ৰদ্ধা নকৰে, সেৱা নকৰে, ভক্তি নকৰে, কোটি জনম ঈশ্বৰ সেৱা কৰিলেও আশীৰ্বাদ নাপায়। কিন্তু এই পিতৃ মাতৃৰ সেৱা কৰা, এইটো কলৈ গ'ল? অলপতে আমি এভাগ সেৱালৈ গৈছোঁ, কৰ্মশালাত প্ৰায় 100 ল'ৰা ছোৱালী গোট খাইছে। প্ৰথম সুধিছোঁ যে তোমালোকে বাৰু মা দেউতাক সেৱা কেইজন কোনে কোনে কৰিছা কোৱা? এখন হাতো নুঠিলে, কৈছে আমি মা দেউতাক সেৱা কৰি পোৱা নাই। ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতবৰ্ষত জন্ম পোৱাটো দেৱৰ দুৰ্লভ। যিখন ভাৰতবৰ্ষ শিকাইছে পিতৃদেৱ ভৱ, মাতৃদেৱ ভৱ, যিখন ভাৰতবৰ্ষ শিকাইছে মাতৃৰ আজ্ঞা বেদৰ বাণী, পঞ্চ পাণ্ডৱে মাতৃৰ আজ্ঞা পালি দ্ৰৌপদীক 5জন পুত্ৰই পত্নী কৰি ল'লে। এই ভাৰতবৰ্ষত জন্ম পোৱা সন্তানে মাক দেউতাকক সেৱা কৰি পোৱা নাই। গীতা ভাগৱত পঢ়িলে কামত আহিব জানো প্ৰভুসকল? যিখন শ্ৰদ্ধাৰ নামত শূন্য হৈ গ'ল, পিতৃ আৰু মাতৃ দেখা ভগৱান, যিজনী মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি, যিজনী মাতৃয়ে স্তনৰ পান কৰি গাখীৰ খুৱাই, যিজনী মাতৃয়ে 20টা মূত্ৰ ধুই, যিজনী মাতৃয়ে গোটেই কিমান ৰাতি টোপনি ক্ষতি কৰিছে, যিজনী মাতৃয়ে পুহ মাহত জন্ম পোৱা সন্তানটিৰ কিমান বাৰ প্ৰস্ৰাৱ কৰে, এবাৰ আজিৰ নিচিনা হাগিন্স না কিবা এইবিলাক নাই, কিমান প্ৰস্ৰাৱ কৰে, প্ৰস্ৰাৱৰ ওপৰত মাক শুই সন্তানক বুকুৰ ৰুমত ৰাখে। এইজনী মাকৰ ত্যাগ নেদেখা, এইজনী মাকক শ্ৰদ্ধা নকৰা, এইজনী মাকক ঈশ্বৰ নেদেখা, সেইজন পুত্ৰই কোটি জন্ম গয়া তীৰ্থ, কাশী, গয়া, বৃন্দাবন, মথুৰা, দ্বাৰকা আৰু বিশ্বৰ তীৰ্থ ভ্ৰমণ কৰক, তাৰ পৰা কেতিয়াও ফল নাপায়। সেইকাৰণে যিজন পুত্ৰই গোটেই জীৱনৰ সৰ্বস্ব ত্যাগ কৰি নিজৰ কাৰণে 100 টকা খৰচা কৰিবলৈ 10 বাৰ চিন্তা কৰে মোৰ ল'ৰাটোৰ কাৰণে,
যিজনে জন্মৰ আগত চিন্তা কৰিছে মই বিয়া পাতিলে মোৰ সন্তান এটা হ'ব, সি থাকিবলৈ এখন ভাল ঘৰ লাগিব, তাৰ জীৱন বিকাশ হ'বৰ কাৰণে এখন ভাল সমাজ লাগিব, তাৰ জীৱনৰ আধ্যাত্মিকতাৰ বিকাশ হ'ব লাগিলে নামঘৰ লাগিব, সেই জন্মৰ আগতে চিন্তা কৰা পিতৃক যিজনে দেখা নাপায়, জন্মৰ আগতে চিন্তা কৰা সেই পিতৃক যিজনে সেৱা নকৰে, সেইজনে কোটি জন্ম সেৱা কৰিলেও ঈশ্বৰৰ আশীৰ্বাদ নাপায়। এই কথাটোকেহে আমাক কৈছে। এইটো হ'ল আমাৰ হৃদয়, এইটোৱে হ'ল আমাৰ জীৱন। গতিকে আমাৰ জীৱন হ'ল আনন্দময়, জীৱন হ'ল প্ৰেম, কৰোণা, দয়া। এইবোৰ প্ৰেমেই যদি নাথাকে, কৰোণাই যদি নাথাকে, দয়াই যদি নাথাকে, কি জীৱন হ'ল? এয়া জানো জীৱন? এয়া জানো জীৱন? সেইকাৰণে অৰ্জুনক কৈছে যে বিষাদ যোগ, যে সংসাৰ আৰু জীৱন দুইটা বিচাৰি লোৱা। জীৱন অমৃতৰ হৃদয় হ'ল প্ৰেম কৰোণা ভৰি আছে, গতিকে বিষাদ যোগ। বিষাদ মানে দুখ কৰা। কি দুখ? সংসাৰখন যে জন্ম মৃত্যুৰ চক্ৰ, সংসাৰখন যে দুখৰ সাগৰ, এই শৰীৰটো যে বন্ধনৰ কাৰণ, শৰীৰে যে আমাক বান্ধি ৰাখিছে আসক্তিৰ মাজেৰে, কাম, ক্ৰোধ, লোভ, মোহ মাজেৰে, আৰু আমি যে পৰমাত্মাক পাবলৈ আহিছোঁ। এক বিন্দু সাগৰৰ জল হিমালয়ৰ শৃংগত ৰাখিলেও সি শান্তি নাপায়। মাইক্ৰস্কোপেৰে চাব, তাৰ মাজতো চঞ্চলতা আছে, অৰ্থাৎ সি সাগৰত মিলিব বিচাৰে। আমি বৰ জীৱয়ো সেই মহা সাগৰৰূপী প্ৰভু ভগৱন্তৰ পৰা আহিছোঁ, আৰু পৰমাত্মাৰ পৰা। আৰু পৰমাত্মাক যেতিয়ালৈকে নাপাম, পৰমাত্মাক যেতিয়ালৈকে আমি মিলিব নোৱাৰিম, তেতিয়ালৈ আপোনাৰ মোৰ বুকুৰ মাজত শান্তি কেতিয়াও পাব নোৱাৰোঁ। আমাৰ ক্ষুদ্ৰত্ব কেতিয়াও বৃহৎ হ'ব নোৱাৰিম, সুখী হ'ব নোৱাৰিম। গতিকে বিষাদ যোগৰ মাজেৰে আপোনাক মোকো কৈছে যে ঈশ্বৰক পাবৰ কাৰণে কান্দক, জীৱনক পাবৰ কাৰণে যত্ন কৰক, আৰু জীৱনক পাবলৈ হ'লে ত্যাগ কৰক। অৰ্থাৎ ভোগ আৰু বাসনা আৰু সংসাৰ এইবোৰ ত্যাগ কৰক, পৰমাত্মাৰ লগত যোগ কৰক। দুটা যোগ। যেতিয়ালৈকে দেহত যোগ কৰিব, তেতিয়ালৈকে পায়সৰ সোৱাদ নাপাব। যেতিয়া আত্মাত যোগ কৰিব, তেতিয়াহে পায়সৰ সোৱাদ পাব। এটা গাহৰিয়ে পায়স আৰু বিস্তাৰ পাৰ্থক্য বুজি নাপায়। কেলে? গাহৰি দেহত যোগ হৈ থাকে, সেইকাৰণে বিস্তাৰ আৰু পায়সৰ পাৰ্থক্য বুজি নাপায়। আৰু আপোনাক মোকো কৈছে যে ঈশ্বৰ আৰু সংসাৰ আমি কেতিয়া বুজি পাম? যিদিনা আত্মাক চিনি পাম, যিদিনা আত্মাক বুজি পাম, আৰু সেই আত্মাইহে আমাক সুখ আৰু আনন্দ, ঈশ্বৰীয় সুখ আৰু আনন্দ দান কৰিব। দ্বিতীয় অধ্যায় সাংখ্য যোগ, অৰ্থাৎ সাংখ্যৰ অৰ্থটোৱে হ'ল নিজক জনা, নিজক বুজা, নিজক চিনা। নিজক নজানি মুক্তি কেনেকৈ পাব? নিজক যদি নাজানে, তেতিয়া নিজৰ আনন্দ কেনেকৈ পাব? এতিয়া বহুতে নিজক মানে কি? নিজক মানে কি? নিজক মানে আত্মা। পৰক মানে কি? পৰক মানে দেহ। দেহটো পৰ, আত্মাহে আপোন। দেহটো আপোনাক এৰি দিব, আপোনাক এবাৰো নুসুধে তোৰ মই কেতিয়া এৰিম, আৰু দুদিন থাকোঁ নেকি? নাই, নুসুধে। এই দেহটো পৰিৱৰ্তনশীল, এই দেহটো পৰিৱৰ্তন হৈ যাব, আপোনাক নুসুধে। শিশু অৱস্থা পৰিৱৰ্তন হ'ল, শৈশৱ পৰিৱৰ্তন হ'ল, যৌৱন পৰিৱৰ্তন হ'ব, বৃদ্ধ এদিন পৰিৱৰ্তন হ'ব, আৰু এদিন শ্মশানলৈ গৈ স্বাহা। সেইটো আপুনি নহয়। আপুনি হ'ল, এবাৰ নিজক প্ৰশ্ন কৰক, নিজে নিজক প্ৰশ্ন কৰক। যিদিনা নিজে নিজক প্ৰশ্ন কৰিব মই কোন, সেইদিনা তাৰ উত্তৰ পাব। আৰু যেতিয়ালৈকে মই কোন প্ৰশ্ন নকৰিব, তেতিয়ালৈকে আপোনাৰ নিজক বিচাৰি নাপাব। এতিয়া আপুনি যদি নিজে নিজক প্ৰশ্ন কৰে মই কোন, এই মোৰটো মোৰ,
হাতটো মোৰ, শৰীৰটো মোৰ, তেজ মোৰ, বীৰ্য মোৰ, বল মোৰ, চব মোৰ, মই কোন? সেইটোৱে হ'ল পৰম উত্তৰ। ভগৱানে গীতাত দিছে, তয়ে আত্মা, অৰ্থাৎ ময়ে হে আত্মা। মই জন্ম মৃত্যু ৰহিত অবিনাশী আত্মা মই। আৰু এই আত্মাই সংস্কাৰ লৈ অনেক অনেক শৰীৰ ধাৰণ কৰিছোঁ, অনেক অনেক শৰীৰ মাত্ৰ পৰিৱৰ্তন হৈছে। আৰু মই আত্মা, মই সত্য সনাতন। ন জয়তে ম্ৰিয়তে বা কদাচিৎ নাম ভূত্তা ভবিতা বা না ভূয়ঃ আজো নিত্য শাশ্বত পুৰাণয়ম ন হন্যতে হন্যমানেশ্বৰীৰ নাহা। আত্মা মই, আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই, মোৰ জন্ম নাই, মোৰ মৃত্যু নাই। মই মাত্ৰ সংসাৰলৈ আহিছোঁ কৰ্মৰ সংস্কাৰ লৈ, আৰু মই সেই সংস্কাৰবোৰ পৰিপূৰ্ণ কৰি আৰু ভগৱানৰ প্ৰিয় পাত্ৰ হ'ব লাগিব। এতিয়া আমাক আকৌ ঋষিমুনিসকলে কৈছে, কস্মিন্ন বিজ্ঞতে সৰ্বমেবং বিজ্ঞতং ভৱতি। হে মানুহ, কাক জানিলে জনা হ'ব, কাক চিনিলে চিনা হ'ব, কাক বুজিলে বুজা হ'ব। সংসাৰখন চিনিলে একো চিনা নহ'ব, সংসাৰখন বুজিলে একো বুজা নহ'ব। এজন সন্তই এজন শিষ্য যেতিয়া তেওঁৰ ওচৰত গৈছিলে যে গুৰুদেৱ, মই আপোনাৰ শিষ্য হ'ব বিচাৰোঁ, বোলে তই এটা কাম কৰ, বাঁহ গছ এজোপাৰ ছবি এখন আঁকি লৈ আহ। বাঁহ গছৰ তলত বহি ছবি আঁকে, গুৰুদেৱক দেখুৱাই, নাই হোৱা। আকৌ দেখুৱাই, আকৌ ছবি আঁকে। বছৰৰ পাছত বছৰ পাৰ কৰিছে, দাড়ি চুলি দীঘল হৈ গৈছেগে, আৰু মাত্ৰ এটাই উত্তৰ যে গুৰুদেৱ নাই হোৱা, যা। আকৌ আনে, গুৰুদেৱ নাই হোৱা, যা। আৰু যিদিনা বগা কাগজখন আনি হাতত দি দিলে, সেইদিনা কৈছে হৈছে, যা, মোৰ শিষ্য স্বীকৃতি দিছোঁ। অৰ্থাৎ এই বাঁহজোপাৰ ছবি আঁকিব নোৱাৰে, কেলে? বাঁহজোপা এক ছেকেণ্ডো ৰৈ নাথাকে, ই বৰ্ধিত হয়, পৰিৱৰ্তিত হয়। আপোনাৰ মোৰ জীৱনো পৰিৱৰ্তনশীল, এই সংসাৰখন পৰিৱৰ্তনশীল, মন পৰিৱৰ্তনশীল। আপোনাৰ আজিৰ যিজন ভাল, কালিলৈ বেয়া হৈ যাব। আজিৰ মন আধা ঘণ্টা পাছত নাথাকে। 10 মিনিট আগত কাৰোবাক মৰম কৰিছে, 10 মিনিট পাছত ঘৃণা কৰিছে। এই চকুৰ সন্মুখত কাৰোবাক প্ৰশংসা কৰিছে, আৰু চকু পাৰ হোৱাৰ পাছত কৈছে ই বদমাছ। আৰু এইখন হ'ল পৰিৱৰ্তনশীল সংসাৰ। এই পৰিৱৰ্তনশীল সংসাৰ ক্ষণে ক্ষণে পৰিৱৰ্তন হৈছে, ক্ষণে ক্ষণে ইয়াৰ অস্তিত্ব নাই। আৰু এই সংসাৰক যিজন মানুহে ভাল বুলিছে, এই সংসাৰক ভাল পাইছে, এই সংসাৰখনক সত্য বুলি হৈছে কৈ ভাবিছে, এইজনেই হ'ল অজ্ঞানী, অবিবেকী। মাত্ৰ জীৱনৰ আয়ুস নষ্ট কৰিব, জীৱনৰ পৰম সত্যক কেতিয়াও নেপায়। আৰু সেই কথাটোকে আমাক দ্বিতীয় অধ্যায় সাংখ্যযোগ, নিজক বিচাৰক, নিজক জনাজনহে জ্ঞানী। আমেৰিকা জানিলে, ৰাছিয়া জানিলে, গ্ৰহ নক্ষত্ৰ জানিলে, গীতা জানিলে, ভাগৱত জানিলে কি কামত আহিব? নিজক জানিলে কামত আহিব। নিজে সুখী হওক, নিজে সুখী হওক। নিজে সুখী নহয়, আনক সুখ দিছোঁ। কেনেকৈ সুখ দিব পাৰে? লেতেৰা কাপোৰ এখনে টেবুল এখন চফা কৰিব পাৰে জানো? আপুনি নিজেই দুখী, আনক কেনেকৈ সুখী কৰিব? নিজেই আপুনি লেতেৰা, আনক কেনেকৈ চফা কৰিব? নিজেই অজ্ঞানী, আনক কেনেকৈ জ্ঞান দিব? সেইকাৰণে আমাক এই কথাটোকে কৈছে, একস্মিন বিজ্ঞতে সৰ্বমেবং বিজ্ঞতং ভৱতি। এটা বস্তুক জানিলেই সকলো জনা হ'ব, এটা বস্তুক বুজিলেই সকলো বুজা হ'ব, এটা বস্তুক চিনিলে সকলো চিনা হ'ব। সেইটোৱে হ'ল নিজক জানিলে, নিজক বুজিলে, নিজক চিনিলে। আৰু যিদিনা নিজক বুজিব, নিজক জানিব, নিজক চিনিব, অনন্ত কোটি ব্ৰহ্মাণ্ডক জানিব, অনন্ত কোটি ব্ৰহ্মাণ্ডক বুজিব, অনন্ত কোটি ব্ৰহ্মাণ্ডক চিনি পাব। এইটোৱে হ'ল ভাৰতীয় উপনিষদৰ মূল মন্ত্ৰ, একস্মিন বিজ্ঞতে। নিজক জানক, নিজক আত্মতত্ত্বক জানক, আত্মতত্ত্বক বুজক। আত্মাই যে পৰমাত্মা, আত্মাই যে সৃষ্টিৰ মূল আধাৰ, আৰু ময়ে যে সেই আত্মা, আৰু ময়ে সত্য সনাতন। এই সত্যক বুজিলেই আমাৰ জীৱন সুন্দৰ হ'ব। আৰু এই সত্যক বুজাবৰ কাৰণেই কুৰুক্ষেত্ৰ মহাসমৰত মোহগ্ৰস্ত অৰ্জুনক কৈছে,
আৰু তাৰ পাছতেই উত্তিষ্ঠত প্ৰাপ্য বৰান নিৰোধত সুৰস্য ধৰা নিচিতা দূৰত্ব দুৰ্গং পথস্তাত কবে বদন্তি। হে মানুহ উঠা জাগা, পৰম সত্যক পাবৰ কাৰণে তুমি আহিছা। তুমি এই সত্য সনাতন আৰু তুমি মাত্ৰ জাগ্ৰত হোৱা, আত্মাক জগাই তোলা। তুমি পৰমাত্মা, তোমাৰ কি প্ৰাপ্তি আছে? মাত্ৰ জাগা। উপনিষদে গৈছে উত্তিষ্ঠত জাগ্ৰত প্ৰাপ্য বৰান নিৰোধত সুৰস্য ধৰা নিচিতা দূৰত্ব দুৰ্গং পথস্তাত কবয়ে বদন্তি। এখন খুৰৰ শাকো পাৰ হ'ব পাৰে, কিন্তু জীৱন সমুদ্ৰ, জীৱনৰ শাকো পাৰ হোৱাটো বৰ টান। সেইকাৰণে শুই নাথাকিবা, জগোৱা। অৰ্থাৎ হনুমানে সাগৰৰ পাৰত বহি চিন্তা কৰিছিলে যে মই বান্দৰ, সন্মুখত বিৰাট সাগৰ, সিপাৰত আছে ৰাম কৰ্ম, সাগৰৰ সিপাৰত লংকা, গতিকে মই বান্দৰ কেনেকৈ পাৰিম? আৰু যেতিয়া জাম্বুবনাই সি জগাই তুলিলে হনুমানক, হনু তুমি পৱন পুত্ৰ, তোমাৰ ভিতৰত শক্তি আছে, তোমাৰ ভিতৰত সামৰ্থ্য আছে, তোমাৰ ভিতৰত আত্মা আছে, তোমাৰ ভিতৰতে ৰাম আছে। লাগি জাগ্ৰত হৈ গ'ল, জাপ মাৰিলে আৰু লংকা পাই গ'ল। আৰু গীতা হ'ল জাগৰণৰ বাণী। সেইকাৰণে স্বামী বিবেকানন্দই কৈছে যে বেদান্তৰ জাগৰণৰ দ্বাৰা জাগৰিত কৰিব পাৰিলে সমস্ত ভাৰতৰ নৱপ্ৰজন্মক, যুৱক সমাজখনক মনত ৰাখিব, সৃষ্টি সুন্দৰ কৰিব। সৃষ্টি স্বৰ্গতকৈও সুন্দৰ। মানুহ স্বৰ্গ পাবৰ কাৰণে যত্ন নকৰিব। সেইকাৰণে মানুহক আধ্যাত্মিকভাৱে জাগ্ৰত কৰিব লাগিব। এইটোৱে দ্বিতীয় অধ্যায়। ভগৱান কৃষ্ণই গালিও পাৰিছে অৰ্জুনক। ক্লৈবাং মাস্মাহ গামা পাৰ্থ নৈতুত্যজ্য প্ৰপদ্যন্তে শূদ্ৰ হৃদয়ম দুৰ্বল্যম ত্যক্ততিষ্ঠ পৰন্তপ। হে অৰ্জুন, কাপুৰুষ আৰু ভীৰুতাৰ নিচিনা তুমি এই কান্দিছা, মটৰ চাইকেল এখনৰ কাৰণে কান্দিছা? তোমাৰ ভিতৰত এনেকুৱা সৌভাগ্য সোমাই আছে, অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ তুমি মালিক হ'ব পাৰা। স্বামী বিবেকানন্দৰ নিচিনা কোটিজনে তোমাৰ চৰণত সেৱা জনাব, এনেকুৱা সৌভাগ্য আছে। সেইবোৰ নিচিনি তোমাৰ ভিতৰত আত্মা আছে, তোমাৰ ভিতৰত প্ৰজ্ঞা শক্তি আছে, তোমাৰ ভিতৰত তৃতীয় চক্ষু আছে, মাত্ৰ জগাব লাগে, খুলিব লাগে। আৰু সেইবোৰ বাদ দি তুমি এখন গাড়ীৰ কাৰণে কান্দিছা, এটা চাকৰিৰ কাৰণে কান্দিছা, এটা কাৰোবাৰ অকণমান মৰমৰ কাৰণে কান্দিছা। তোমাৰ এই অজ্ঞানতা কেতিয়াও তোমাৰ এই কাপুৰুষতা এইটো শোভা নাপায়। নহ'ব। আৰু সেই নহ'ব বুলি কৈয়ে গীতাৰ জ্ঞানৰ দ্বাৰা কান্দি থকা অৰ্জুনক জগাইছে। আৰু সেই অৰ্জুনে শেষত গৈ কৈছে নষ্ট মহা স্মৃতি লব্ধাং তৎপ্ৰসাদাত্মায়স্থিত স্থিতহস্মিন গত সন্দেহ কৰিছে বচনং তৱ। কৃষ্ণ, এতিয়া মই তোমাৰ গীতাৰ জাগৰণৰ বাণী শুনি মোৰ আত্মশক্তি জাগ্ৰত হৈ গ'ল, মোহ দূৰ হৈ গ'ল, আৰু মোৰ বিবেক খোল খাই গ'ল, মই স্মৃতি ঘূৰাই পালোঁ। আৰু এতিয়া মই জানিছোঁ তুমি গীতাৰ মাজেৰে দিয়া মোৰ জ্ঞান, এই মোৰ জীৱনৰ ৰাস্তা, এই মোৰ জীৱনৰ কৰ্ম, আৰু এতিয়া তোমাৰ আজ্ঞাহে মই পালন কৰিম, কাৰণ তুমি মোৰ পথ প্ৰদৰ্শক। এইটোৱে কৈছে গীতাৰ শৰণ, গীতাৰ শৰণ। আৰু সেইকাৰণে দ্বিতীয় অধ্যায় সাংখ্য যোগত আমাক এইখিনি জ্ঞান দিছে। এইখিনি জ্ঞান ক'ত আছে? আকৌ এটা কথা হ'ল, নিজত আছে। আমি চাইছোঁ বাহিৰলৈ, ভিতৰলৈ চাওক, এইটোৱে মূল তত্ত্ব। আমি প্ৰশ্ন কৰিছোঁ বেলেগৰ, এই মানুহবোৰ কিয় এনেকৈ হ'ল, অমুকজন বেয়া, অমুকজন চৰিত্ৰহীন, অমুকজনৰ ঘৰখন বেয়া। এই বাহিৰৰ বাদ দিয়ক, বাহিৰৰ কথা বাদ দিয়ক, বাহিৰৰ চিন্তা একদম নকৰিব। নিজৰ চিন্তা কৰক, নিজক পৰিশুদ্ধি কৰক, নিজক সুন্দৰ কৰক, নিজক পৰিমাৰ্জন কৰক, আৰু নিজক জগাই তোলক। আৰু এদিন দেখিব আপুনি জাগিলে চব জাগিব। এজন স্বামী বিবেকানন্দই ভাৰতক জগাই দিলে, বিশ্বক জগাই দিলে। কেলে? 3 দিন কন্যাকুমাৰীৰ সেই শিলখণ্ডত কেলে বাৰু তেওঁ তাত বহিছিল? আত্মশক্তিক জগাবলৈ। আত্মশক্তি জাগত যেতিয়া জাগি যাব, পৰমাত্মা শক্তি জাগিব, আৰু বিশ্ব জয় কৰিবৰ কাৰণে সৌভাগ্য আহিব। গতিকে আমি এই সংসাৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কথাত, এই সংসাৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুত
আমি লাগি আমাৰ জীৱনৰ মহত্তম জীৱনৰ মহৎ যিটো লক্ষ্য উদ্দেশ্য এইটো কেতিয়াও আমি হেৰুৱাব নালাগে। এই কথাটোকে কৈছে আজিৰ পৰা এইটো আমাক ভগৱত গীতাই শিকাইছে ন' নিগেটিভ, নাকাৰাত্মক নাই, সকাৰাত্মক, পজিটিভ পজিটিভ। আপুনি যি হ'ব খুজিছে চব হ'ব পাৰিব, মাত্ৰ সংকল্প লওক। আপুনি যি পাবলৈ সংকল্প লওক চব পাব পাৰিব। আপোনাৰ ভিতৰত আত্মা আছে, আপোনাৰ ভিতৰত পৰমাত্মা আছে, সমস্ত দেৱতা আপোনাৰ ভিতৰত সোমাই আছে। মাত্ৰ সংকল্প কৰক, মাত্ৰ সংকল্প শুদ্ধ হ'ব লাগিব। এই কথাটোকে কৈছে। অৰ্জুন এজন সাধাৰণ যোদ্ধা আছিলে, সাধাৰণ যোদ্ধা। ভীষ্ম অমৰ আছিলে, নিজে নমৰিলে মাৰিব নোৱাৰে। কৰ্ণ বলিবীৰ বালিবীৰ অৰ্ধ হনুমান, নহ'ব নোপুজিব কৰ্ণৰ সমান, কবচ কুণ্ডল পিন্ধি আহিছে। অশ্বত্থামা চাৰি যুগে অমৰ। এনেকুৱা মহান মহান শক্তিৰ আগত অৰ্জুন নগণ্য। কিন্তু অৰ্জুনক ভগৱান কৃষ্ণই জগাই দিলে এই গীতা। এই গীতাৰ দ্বাৰা জাগৰিত হৈ অৰ্জুন অজয় হৈ গ'ল। এই গীতাৰ দ্বাৰা জাগৰিত হৈ কুৰুক্ষেত্ৰ সমৰৰ বিজয়ী হৈ গ'ল অৰ্জুন। অৰ্থাৎ আমাক এই যুৱ প্ৰজন্মক, আপোনাক হ'বক, আমাক এই গীতাই সেই জাগৰণ কৰিছে। আমি পৰ মুখাপেক্ষী হ'বলৈ, পৰৰ ওচৰত আঁঠু কাঢ়িবলৈ গীতাই শিকোৱা নাই। আমাক কাণ দিবলৈ গীতাই শিকোৱা নাই, আমাক আঁঠু কাঢ়িবলৈ গীতাই শিকোৱা নাই। আমাৰ ভিতৰত থকা শক্তি সামৰ্থ্য, আমাৰ ভিতৰত থকা ভাগ্য, আমাৰ ভিতৰত থকা চৰিত্ৰ, এইবোৰ জগাবলৈ গীতা আহিছে। বহুতে কয় যে মোৰ ভাগ্য ঐ রাধা রমন হরি গোবিন্দ বলো, রাধা রমন হরি গোবিন্দ বলো, গোবিন্দ বলো হরি গোপাল 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 বলো, রাধা রমন হরি গোবিন্দ 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 বলো। সেই কথাটোকেই আমাক কৈছে যে আমি পৰ মুখাপেক্ষী হৈ পৰৰ কাৰণে আশা কৰি আমি ৰৈ থাকিব কেতিয়াও নালাগে। আমাৰ ভিতৰত সকলো সম্পদ আছে। এইটো হ'ল সাংখ্য যোগ, জাগৰণ। অৰ্থাৎ ভগৱত গীতা হ'ল এখন জাগৰণ শাস্ত্ৰ, বেদান্ত হ'ল জাগৰিত কৰা এটা জীৱাত্মাক। গতিকে এই ভগৱত গীতাৰ মাজেৰে আমাক ভগৱান কৃষ্ণই নিজক জনা, নিজক বুজা, নিজক চিনা, অৰ্থাৎ নিজৰ মাজতে আপোনালোকে নিশ্চয় জানে ভগৱানে একো নকৰে, ভগৱান দ্ৰষ্টা। আমি ভগৱানৰ ওচৰত খাটি থাকোঁ, প্ৰভু গাড়ী দিয়ক, ঘোঁৰা দিয়ক, টকা পইচা দিয়ক, পৰীক্ষাত পাছ কৰি দিয়ক। আচ্ছা, আপোনালোকক বাৰু এটা প্ৰশ্ন কৰিছোঁ,
আপোনাৰ সন্তানটো নপঢ়াকৈ সৰস্বতী মায়ে পাছ কৰি দিয়াটো আপুনি কামনা কৰে জানো? আপোনাৰ ল'ৰাটোৱে নপঢ়ে, সি বিদ্যা অৰ্জন বা অধ্যয়ন বা তপস্যা নকৰে, তাক সৰস্বতী মায়ে পাছ কৰি দিয়াটো আপুনি কামনা কৰে জানো? আৰু সৰস্বতী মায়ে পাছ কৰি দিব পাৰিব জানো? জেলত যাব লাগিব। কাৰণ ভগৱান হ'ল নিয়ন্ত্ৰক, অৰ্থাৎ আমাৰ চৰকাৰ যেনেকৈ নিয়ন্ত্ৰণ কৰি আছে চব, ঠিক আমাৰ সৃষ্টিও নিয়ন্ত্ৰিত কৰি আছে প্ৰভু ভগৱন্তই। আৰু সমস্ত দেৱ দেৱী প্ৰত্যেকেই নিজা নিজা দায়িত্ব, আপুনি ময়ো দায়িত্বত আছোঁ। কোনোবাই অফিচাৰ, তেওঁ নিয়ন্ত্ৰিত হৈ আছে, 2 নম্বৰী কৰিলে জেলত যাব, আৰু যদি জেলত মানুহৰ চকুত ধৰা নপৰে, প্ৰকৃতিৰ চকুত এদিন কি হ'ব, পেৰালাইচিছ কৰি বিচনাত পেলাই থৈ দিব, এইটোৱে জেল। শাস্তিটো পাবই। এতিয়া যদি আমি নামঘৰত ভুল কৰিছোঁ, তাতো শাস্তি। গতিকে আমাক এই কথাটো কৈছে, আমি কোনো স্বতন্ত্ৰ নাই, এজনে স্বতন্ত্ৰ আছে, এইজনে হ'ল কাল মায়াৰ ওপৰত থকা প্ৰভু ভগৱন্ত। কিন্তু এই স্বতন্ত্ৰ হৈ থকা জনে নীতি নিয়ম পালন নাই কৰা নেকি? খুব ধ্যান দি শুনিব যে ভগৱানে অৰ্জুনক কৈছে, অৰ্জুন, ময়ো নীতি নিয়মৰ বাহিৰলৈ যাব নোৱাৰোঁ। কেলে? মই যদি নীতি নিয়মৰ বাহিৰলৈ যাওঁ, প্ৰকৃতিৰ নিয়ম উলংঘা কৰোঁ, তেতিয়াহ'লে মোৰো পাপ লাগিব। কেলে? মোক দেখি জগতৰ প্ৰতিজন জীৱই এই ভুল কৰিব, আৰু তেওঁলোকৰ মৃত্যুৰ কাৰণ, তেওঁলোকৰ অধপতনৰ কাৰণ মই হ'ম। যেতিয়া হিৰণ্যকশিপুক বধ কৰে ভগৱান কৃষ্ণই নৃসিংহ মুৰাৰীয়ে, তেতিয়া আমাক বুজাইছিলে যে হিৰণ্যকশিপুৱে বৰ লৈছিলে কি, দিনত নমৰোঁ, ৰাতি নমৰোঁ, বাহিৰত নমৰোঁ, ভিতৰত নমৰোঁ, অস্ত্ৰত নমৰোঁ, শস্ত্ৰত নমৰোঁ, আকাশত নমৰোঁ, পাতালত নমৰোঁ, আৰু ব্ৰহ্মাই সৃষ্টি কৰা কোনো প্ৰাণীৰ হাতত নমৰোঁ। এই বৰটো দিলে তথাস্তু। এতিয়া নৃসিংহ মুৰাৰীয়ে থাপ মাৰি ধৰি হিৰণ্যকশিপুৰক কোচত বহুৱাই ল'লে। ক'ত? তেতিয়া নৃসিংহ মুৰাৰীয়ে হিৰণ্যকশিপুক সুধিছে, বাহিৰ নে ভিতৰ? তেতিয়া কৈছে, বাহিৰো নহয়, ভিতৰো নহয় প্ৰভু, পানী পোতা। তাৰমানে ভগৱানে কথা ৰাখিলে, নিয়ম ৰাখিলে, আমাক বুজাইছে নিয়ম উলংঘন নকৰিব। তাৰ পাছত কৈছে যে স্বৰ্গ নে মৰ্ত্য? বোলে স্বৰ্গ নহয়, মৰ্ত্য নহয়, উৰুৰ ওপৰত। নখেৰে ফালিবৰ কাৰণে দেখুৱাইছে, অস্ত্ৰ নে শস্ত্ৰ? বোলে অস্ত্ৰও নহয়, শাস্ত্ৰ নহয়, নখ। ব্ৰহ্মাৰ সৃষ্টি হয়নে? বোলে নহয়। আপোনাক মোক বুজাইছে, আমাকো প্ৰত্যেকক এটা এটা দায়িত্ব দিছে। কোনো মানুহ এনেই নাই। কোনোবাই হাজিৰা কৰিছে, পূৰ্বজন্মৰ পাপৰ ফলত পুণ্যহীন কাৰণে আপুনি আজি হাজিৰালৈ যাব কৰিব লাগিব, দালৈ। কিন্তু সততাৰে কৰক, আপোনাৰ ল'ৰা ছোৱালী ভাল হ'ব। আকৌ যদি হাজিৰা কৰিও মানুহক ঠগে, আপোনাৰ ল'ৰা ছোৱালীও ভিক্ষা কৰি খাব লাগিব, হাজিৰা কৰি খাব লাগিব। দুটা কথা, সততাৰে হাজিৰা কৰক, ন্যায়মতে হাজিৰা কৰক, আৰু আপোনাৰ ল'ৰা ছোৱালী এদিন দুখ দূৰ কৰিব, আপোনাক হাজিৰা মুক্ত কৰিব। কিন্তু যদি হাজিৰা কৰোঁতো ঠগে, আগৰবাৰ ঠগা কাৰণে, আগৰ জন্মৰ পুণ্য নোহোৱা কাৰণে এই জন্ম দালৈ হাজিৰা কৰিব লগা হ'ল। আৰু এই কথাটো নুবুজি এইবাৰো কৰে, পিছৰ বাৰ আৰু তললৈ যাব। এইটোকে বুজাইছে। আমি আগৰ পুণ্যৰ ফলত কোনোবাই চাকৰি কৰিছোঁ, কোনোবাই ডাঙৰ ডাঙৰ ঘৰ পাইছোঁ, কোনোবাই ল'ৰা ছোৱালী পাইছোঁ,
কোনোবাই ভাল ভাল সুবিধা পাইছোঁ, আগৰ পুণ্য। আৰু এই পুণ্যক লৈ যদি আমি অহংকাৰী হৈ যাওঁ, এই পুণ্যক লৈ যদি আমি অভিমানী হৈ যাওঁ, এই পুণ্যৰ মাজেৰে যদি আমি মদগৰ্বী হৈ যাওঁ, নষ্ট হ'বলৈ বেছি টাইম নালাগে। এজন ৰজা আছিলে নহুষ, পৃথিৱীৰ উদাহৰণ ভাগৱতৰ, এইটো বুজাবৰ কাৰণে। এই নহুষ ৰজা ইমান পুণ্য কৰিলে, পৃথিৱীত ইমান পুণ্য কৰিলে, সপ্তঋষি নি স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰ পাতিলে। আৰু দেৱৰাজ ইন্দ্ৰ পাতিলে যেতিয়া স্বৰ্গত, এদিন উৰ্বশী স্বৰ্গৰ বেশ্যা, খুব মনোযোগেৰে শুনিব, অধপতন কেনেকৈ হয় মানুহৰ। উৰ্বশীয়ে তেতিয়া ক'লে যে দেৱৰাজ, আগৰ দেৱৰাজৰ কাষত শচী মাতা বহিছিল, দেখিবলৈ শুৱনি আছিল। আগৰ যিজন দেৱৰাজ আছিলে, তেওঁৰ লগত শচী মাতা বহি আছিলে, শুৱনি হৈ আছিলে, আৰু আপুনি অকলে অকলে বহি আছে, শুৱনি হোৱা নাই। লগে লগে নহুষে এজন দূতক পঠিয়াই দিলে, যোৱা দেৱৰাণী শচীক কবি মোৰ পত্নী হ'ব লাগিব। শচীক কবি, ইন্দ্ৰাণী শচীক কবি মোৰ পত্নী হ'ব লাগে। এজনী বিবাহিতা নাৰী, এজনী পৰৰ তিৰতা, এজনী বিবাহিতা নাৰী ইমান মতিছন্ন হৈ গ'ল এজনী বেশ্যাৰ কথাত, লগে লগে খবৰ দি পঠিয়ালে। তেতিয়া সেই শচী মাতাই ক'লে, যি ব্ৰাহ্মণে আনি স্বৰ্গৰ সিংহাসনত বহুৱাইছিল তোমাক, আৰু সেই ব্ৰাহ্মণৰ কান্ধত যদি উঠি আহি মোৰ ওচৰত আহিব পাৰা, মই বিয়াত বহিবলৈ ৰাজি আছোঁ, তোমাৰ পত্নী হ'ম। কিন্তু সেই ব্ৰাহ্মণে দোলাত কান্ধত লৈ আনিব লাগিব। আৰু লগে লগে ব্ৰাহ্মণ চাৰিজনক লৈ আনিলে আৰু ডলা দি দিলে কান্ধত, আৰু তাৰপাছত ব্ৰাহ্মণৰ কান্ধত উঠিলে। আৰু লগে লগে ব্ৰাহ্মণকেইজনে এইটো গেট কৰে, কিমান অজগৰ সাপৰ নিচা, ইমান গধুৰ নে, পেলাই দিলে, অজগৰ সাপ হৈ গ'ল। আচ্ছা, পতন হ'বলৈ কিমান টাইম লাগিলে কওক? এইকাৰণে ভাগৱত পঢ়া আৰু ভাগৱত শুনা মানুহ অহংকাৰী নহয়, এই কাহিনীটো বুজি পায়। ভাগৱত যিয়ে পঢ়িছে, ভাগৱত যিয়ে শুনিছে, অভিমানী কেতিয়াও নহয়, প্ৰাণ গ'লেও নহয়। এইটো কাৰণে আৰু আমাক বুজাইছে। সেইকাৰণে মনত ৰাখিব, যি পাইছোঁ প্ৰভুৱে দিছে, মৰম কৰি নিওঁতে টাইম নালাগে। আমি যি পাইছোঁ সেৱাত ব্যৱহাৰ কৰক, জীৱন সেৱাত ব্যৱহাৰ কৰক, যি পাইছে সকলো সেৱাত ব্যৱহাৰ কৰক। আৰু সেৱাই মানুহৰ জীৱন উজ্জ্বল কৰে, সেৱাই মানুহৰ মন মগজুক পবিত্ৰ কৰে, সেৱাই মানুহৰ ভৱিষ্যত জীৱনৰ ৰাস্তা বনায়। গতিকে সেৱা বাদ নিদিব। আজি প্ৰায় সেৱাবিলাক কমিছে। কাৰোবাক এসাঁজ ভাত খোৱাৰ পাছতো স্বাৰ্থ থাকিলেহে খুৱায়, বিনা স্বাৰ্থত নোখোৱায়। সকাম পাতি পৰি সেৱা কৰে, সকাম নোহোৱাকৈ কোনোবা এজন যদি ইয়াত নামঘৰত 3 দিনো বহি থাকে, সেৱা কৰা মানুহ নোলাব আকৌ। সকামৰ দিনা পৰি সেৱা কৰে, ল'ৰা ছোৱালীক জোৰ জবৰদস্তি আনি সেৱা কৰায়, কিন্তু সকাম নোহোৱাৰ দিনা গ'লে মাতষাৰ দিবলৈও সময় নাই। এই কথাটোকে বুজাইছে যে সেৱা নেৰিব। আজি বৰ্তমান সেৱাবোৰ কমিছে, স্বামী ভাৰ্যাৰ মাজতো সেৱাবোৰ কমিছে। অহা কালিলৈকে, আজিতো আমাৰ প্ৰথম দিন গ'ল, আমাৰ গোটেই গাঁৱৰ বোৱাৰী মাসকলক আৰু গাভৰু ভৱিষ্যতৰ মাসকলক 1 ঘণ্টাৰ কাৰণে কৰ্মশালা আমি দিছোঁ। আপোনাসব নিশ্চয় আহিব। এই ব্যাসপীঠৰ পৰা আপোনাসব মাতৃত্বৰ ভাৱনাৰে অনুৰোধ জনাইছোঁ গাঁৱৰ। আৰু যিসকল আহিছে, অহাসকলতো আহিবই, যিসকল গাঁৱৰ অহা নাই, বাহিৰা গাঁৱৰতো খবৰ দিব নালাগে।
আমাৰ নিজৰ গাঁওখন অৰ্থাৎ আপোনালোকৰ এইটো সৌভাগ্য ঘটিছে গতিকে গাঁৱৰ বোৱাৰী বৰ্তমানৰ মা আৰু ভৱিষ্যতৰ মা হ'ল গাভৰুসকল অহাকালি আমাৰ সময় কিমান আছে 11 বজা নেকি 11 বজাৰ পৰা 12:30 বজালৈ আপোনালোক আহিব অৰ্থাৎ আমাৰ কৰ্মশালাটো কিহৰ ওপৰত হয় আপোনালোকক নকলে হয়তো বুজি নাপাব কৰ্মশালাটো হ'ল আমাৰ ব্যৱহাৰিক জীৱনৰ আচৰণ ব্যৱহাৰিক জীৱনৰ দায়িত্ব ব্যৱহাৰিক জীৱনৰ পৰিচয় আৰু ব্যৱহাৰিক জীৱনটো সুন্দৰ কৰা অৰ্থাৎ নাৰী জীৱনৰ ৰহস্য নাৰী জীৱনৰ তত্ত্ব নাৰী জীৱনৰ উদ্দেশ্য আৰু এগৰাকী লক্ষ্মী বোৱাৰী কেনেকৈ হ'ব পাৰি এজনী আদৰ্শ বোৱাৰী কেনেকৈ হ'ব পাৰি আৰু আদৰ্শ বোৱাৰী কোনে বনাব কিদৰে হ'ব পাৰি আৰু এটা ভাল সন্তান এটা ভাল আত্মা কেনেকৈ নমাই আনিব পাৰি গৰ্ভলৈ এটা ভাল আত্মা বা এটা ভাল সন্তান সমাজত কেনেকৈ উপহাৰ দিব পাৰি এজনী ভাল মা হ'বলৈ কি কি গুণৰ অধিকাৰী হ'ব লাগে সন্তানৰ গৰ্ভ সংস্কাৰ কি আৰু এজনী ভাল মা হৈ জগতৰ আদৰ্শ কেনেকৈ হ'ব পাৰি অৰ্থাৎ এই কথাখিনিৰকে কৰ্মশালা হ'ব আমি 3টা দিন সময় পাম আপোনালোক আই মাতৃসকলক পুত্ৰ ভাৱনাৰে আপোনালোকক মিনতি জনাইছোঁ আৰু গাঁৱৰ প্ৰতিগৰাকী আই এই 1.5 ঘণ্টা সময় দিয়ক আপোনালোকৰ বৰ্তমান সময় অত্যন্ত ভয়াৱহ বোৱাৰীসকল পলাবলৈ আৰম্ভ কৰিছে এইটো সৰু কথা নহয় এইটো ইমান ভয়ানক কথা যে মানৱ জাতিক লজ্জানতই নহয় মানৱ জাতিক অধগতিলৈ নিয়া যি নাৰী প্ৰেমৰ প্ৰতিমূৰ্তি যি নাৰী স্নেহৰ সাগৰ যি নাৰী কৰুণাময়ী দয়াময়ী সেই নাৰী এতিয়া সন্তানৰ ডিঙি চেপি মাৰিছে গতিকে এই কথাটো আমাৰ শ্ৰী শ্ৰী গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰ এতিয়া আছে আৰু এই গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰৰ পৰাই আমি অসমৰ প্ৰান্তে প্ৰান্তে এই যিটো কৰ্মশালা এইটো অত্যন্ত গুৰুত্ব দি আজিৰ পৰা প্ৰায় 12 বছৰ আগৰ পৰাই আমি প্ৰান্তে প্ৰান্তে কৰি আছোঁ মই নাহৰকটীয়াৰ প্ৰায় 12 বছৰ পাৰ কৰি 13 বছৰত সোমাইছে নাহৰকটীয়াত আজি 13 বছৰে প্ৰায় 60-70টা নামঘৰলৈ মই এইখিনি কাম সেৱা কৰাৰ সুযোগ পাইছোঁ গতিকে আপোনালোককো অহাকালিলৈ এইখিনি কথাৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ আৰু আজি আমি 10:30 বজালৈকে সময় লৈছোঁ আৰু প্ৰায় 10 বাজিলে আৰু আধা ঘণ্টা সময় আছে আৰু এই আধা ঘণ্টাৰ পাছতে প্ৰসাদৰ ব্যৱস্থাটো মাত্ৰ মিনতি জনাইছোঁ চাহ তামোল জলপান আমি যলৈ গৈছোঁ চাহ তামোল জলপানটো সেইটো দিবলৈ আমি বাৰণ এইকাৰণে কৰোঁ যে আপোনালোক ঘৰৰ পৰা এইকণ সময় আহিছে ইয়াত চাহ তাহৰ ব্যৱস্থাটো কৰিবলৈ মানা কৰিছোঁ কেলৈ 4জনী বোৱাৰীৰ চাহৰ ব্যৱস্থাটোত লাগিলে তেওঁলোক বঞ্চিত হ'ব গতিকে আপোনালোকে অহাকালিও ঘৰতে চাহ পানী খাইহে আহিব আৰু ঠিক আজি অকণমান দেৰি হৈছে 6:30 বজাত আহিবৰ কাৰণে যত্ন কৰিব আৰু দ্বিতীয়তে প্ৰসাদৰ ব্যৱস্থাটো এইকাৰণে কৰিছোঁ আপোনালোকে এতিয়া ঘৰত গৈ খাব নালাগে ইয়াতে ল'ব খালি বহুত দেৰি কথা পাতি নাখায় প্ৰসাদ ভাৱনাৰে যিমান পাৰে সোনকালে খায় আজিকালি গৰমৰ দিন শৰীৰবিলাকো কমজোৰি হৈছে গতিকে ৰাতি যাতে সোনকালে গৈ 11টা বজাত শুব পাৰি এই ব্যৱস্থাটো কৰিবৰ কাৰণে ব্যৱস্থাটো লৈছোঁ গতিকে আমাৰ প্ৰসাদৰ কাৰণেও আপোনালোকে অকণমান সাজু হ'বৰ হ'ল 11:30 বজাতে শ্ৰীমদ ভগৱত গীতাৰ আজিৰ দিনৰ সমাপ্তি হ'ব গতিকে সকলোৱে অকণমান চকু মুদক এজন পিতৃয়ে তেওঁৰ পুত্ৰক মাতি আনিলে বোপাই দেউতা এই 100 টকাটো ল আৰু তই বজাৰলৈ যা আজি বজাৰ আছে বজাৰলৈ যা 100 টকা লৈ যা আৰু ল'ৰাজন বজাৰলৈকে গ'ল বজাৰলৈকে গৈ দেখিলে বান্দৰৰ খেল দেখুৱাই আছে এজনে বান্দৰৰ খেল বান্দৰে চং ভং কৰি এনেকুৱা নৃত্য নাটিকা এইবোৰ দেখুৱাই আছে এই ল'ৰাজনে গৈ বান্দৰৰ খেলটোতে পৰিলে
আৰু এই বান্দৰৰ খেল চাওঁতে 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 সন্ধিয়া হৈ গ'ল। সূৰ্য দেৱতা অস্তগামী হওঁ হওঁ হ'ল। তেতিয়া তেওঁৰ সময় গুচি গ'ল বজাৰৰ, আৰু টকা 100টো বান্দৰৰ খেল দেখুৱাজনে লৈ ল'লে। আৰু লৈ লোৱাৰ পাছতে ল'ৰাজন আহি ঘৰ পালে। দেউতাকে সুধিলে, বজাৰ পালিনে? বোলে পালোঁ। কি আনিলি? বোলে একো নাই। কেলে? বোলে বান্দৰৰ খেল চালোঁ। পইচাটো লৈ ল'লে। 100 টকা দিলে, বান্দৰৰ খেল চালে, পইচাটো লৈ ল'লে, ঘূৰি আহিলে। আমাৰ সংসাৰৰ প্ৰায়সকলে এইটোৱে ভুল কৰে। সংসাৰৰ বান্দৰৰ খেল চাই 80 বছৰ হোৱাৰ পাছত সুধিব যে দেউতা, আপুনি বাৰু 80 বছৰ সংসাৰত কটালে, এতিয়া যাবৰ হ'ল, কি পালে সংসাৰত? বোপা একো নাই, একো নাই, ইয়াৰ পৰা যাব লাগে। এইটো বান্দৰৰ খেল। 80 বছৰ হোৱাৰ পাছত মনুষ্য জন্ম পায় শতাংগই 2 দণ্ডত গতি পাইছিলে। 34 বছৰত শংকৰাচাৰ্য অদ্বৈতবাদ প্ৰচাৰ কৰিছে, আৰু 80 বছৰ পোৱাৰ পাছত কৈছে একো নাই, একো নাই, একো নাই, যাব লাগে। কলৈ যাব? যাবৰ কাৰণে গোটাইছে জানো? ভাড়া আনিছে জানো? যাবলৈ হ'লেতো ভাড়া লাগিব, গাড়ীত উঠিলেই পইচা লাগিব। 100 টকাটো 100 বছৰ আয়ুস প্ৰত্যেককে দি পঠিয়াইছে ভগৱানে। আৰু সংসাৰৰ হাতত, এখন সংসাৰ হাত বেহা কৰিব দিছে। প্ৰেমৰ বেহা, মৰমৰ বেহা, ভাল পোৱা, সেৱা, দান, এইবোৰৰ বেপাৰ কৰিব দিছে। হৃদয়ৰ বেপাৰ কৰক, ভাল পোৱাৰ বেপাৰ। যাকে দেখে ভাল পাওক। সর্বে ভবন্তু সুখিনঃ সর্বে সন্তু নিরাময়ঃ সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। অৰ্থাৎ সদায় গধূলি গধূলি প্ৰভুক খাটক। হে প্ৰভু, হে কৰুণাময়, সকলোৰে মংগল কৰা, সকলোৰে জীৱন সুন্দৰ কৰা, কাৰো জীৱনত যেন হতাশা নহওক, সকলোকে জ্ঞান দিয়া প্ৰভু, সকলোকে বুদ্ধি দিয়া, সকলোকে জ্ঞান বুদ্ধি জগাই তোলা, এয়া বেপাৰ কৰক। হৃদয় বহল হৈ যাব। এদিন বহল হৃদয়ে ভগৱত লাভ কৰিব, ঈশ্বৰক পাব। প্ৰেমৰ বেপাৰ কৰিব দিছে। সকলোকে পুত্ৰৰ নিচিনা দেখক, এইটো প্ৰেমৰ বেপাৰ। মোৰ ল'ৰা, মোৰ ল'ৰা, মোৰ নাতি, মোৰ নাতি, এইটো আসক্তিৰ বেপাৰ। আসক্তিৰ বন্ধনৰ পৰা মুক্ত হওক, প্ৰেমৰ বেপাৰ। আপোনাক চবে ককা বুলি মাতে, অকল নিজৰ ল'ৰাটো এইটো ককা, নাতি নাতি, বাকীবোৰ কি? বাকীবোৰ কি? পৰৰ। মনত ৰাখিব, হৃদয়খন ইমান সংকীৰ্ণ নকৰিব, হৃদয়খন বহল কৰি দিয়ক। আপোনাক সকলোকে ককা বুলি মাতিছে, চবকে নাতি দেখক, সমান মৰম কৰক, সমান দৃষ্টি দিয়ক, সমান চকুৰে চাওক। এইটোৱে বেপাৰ কৰিবলৈ দিছে। সেৱাৰ বেপাৰ, সেৱাৰ বেপাৰ কৰক। অকল নিজৰ ল'ৰাটোকে নহয়, আনৰ ল'ৰাকো এবাৰ কিবা এটা খুৱাওক, কাৰোবাক কিবা এটা দি লওক। আপুনি কাৰোবাক কিবা এটা দিয়ক, দিয়াটো ৰেকাৰিং ডিপজিট। দিয়াটো আপোনাৰ নাযায়, সি জমা থাকিব, ৰেকাৰিং ডিপজিট। দান এটা ধৰ্ম, দিলে পায়, 2 গুণ পায়, 3 গুণ পায়। বেংকত থলে যেনেকৈ ৰেকাৰিং ডিপজিটত পইচা পায়, সুতে মূলে পায়, আপুনি আজি কাৰোবাক দান কৰিছে, সুতে মূলে পাব। দান হ'ল ধৰ্ম, দিলে পায়। আৰু আজি যে বৰ পুণ্য পাইছে, আগৰবাৰ দি থোৱা কাৰণে পাইছে। গতিকে খাই লৈ ধৰুৱা নহ'ব। কাৰোবাৰ পৰা আনিলে ভাবিলে ইয়াক ঠগি আনিলোঁ যে মোৰ আৰু হাৰিলোঁ, এতিয়া মোৰ আৰু জমা আছে। মনত ৰাখিব, এদিন ধাৰ মাৰিব লাগিব, লাগিব, লাগিবই। বহুতে বেলেগৰ ল'ৰা ছোৱালী তুলি আনি চব ধন টকা পইচা তাকে দি দিয়ে। কেলে? কাৰোবাক নানাকেতো গাঁৱৰ ল'ৰাখিনিকে দি দিব পাৰে, নিদিয়ে কেলে? বহুতে চাব
যে গাঁৱৰ গোটেই অন্তত 3-4টা ল'ৰাখিনিক মই ল'ৰা বুলি ভাবি চব ধন বিলাই দিয়ক, আপোনাৰ সেই গাঁও থকালৈকে আপোনাক দেৱতাৰ নিচিনা পূজা কৰিব, কিন্তু আপুনি দিব নোৱাৰে। কোনোবা এজনক মাতি আনি চব দিব, তাৰ লগত আপোনাৰ হিচাপ আছে, আগৰ জন্মত তাক ঠগি থৈ দিছে। আৰু সেইকাৰণে আজি এই জন্মত 1 পইচাৰ পৰা গোটাই গোটাই এদিন তাক, সেইকাৰণে এই সংসাৰৰ হিচাপত চলে, বেহিচাপত নচলে। সেইকাৰণে কাৰো পৰা ধাৰ নাখাব, এদিন ধাৰ মাৰিব লাগিব। উপকাৰ কৰক, এদিন উপকাৰ পাব। আৰু উপকাৰ কৰিলে আপুনি উপকাৰ পাব। আপুনি সেৱা কৰক, জীৱনৰ সুখ পাব, আনন্দ পাব। যিমান সেৱা কৰিব সিমান জীৱন শান্তি পাব, আনন্দ পাব, ৰস পাব। আৰু সেইকাৰণে আমাক এই কথাখিনিকে কৈছে, আমি জীৱনটো উপভোগেই কৰিবলৈ নাজানো। জীৱনতেই সৰ্বস্ব আছে। স্বামী ভাৰ্যাৰ মাজত কিমান মধুৰ আনন্দ আছে বাৰু, কিমান আনন্দ। এবাৰ ভাবকচোন, আমাৰ এই নাটকবোৰ যে থিয়েটাৰত লিখিছে ক'ৰ পৰা? গৃহস্থী ঘৰৰ পৰাহে লিখিছে। চবতে আনন্দ আছে। কেনেকুৱা আনন্দ চাবচোন। এখন গৃহস্থী, স্বামী আৰু ভাৰ্যা, ই অৰ্ধাংগিনী, মৰম চেনেহ, ভাল পোৱা, হৃদয়ৰ আদান প্ৰদান কেনেকৈ হয় বাৰু? কাজিয়াও লাগে আকৌ, হয়নে বাৰু? কাজিয়াও লাগে। এতিয়া কাজিয়াবোৰ কেনেকুৱা চাবচোন, কিমান ৰস। এহাল স্বামী আৰু ভাৰ্যা আছিলে, দুয়োটাই কাজিয়া লাগিলে। কাজিয়াবোৰ হ'ল আনন্দ দিয়ে, কাজিয়াবোৰে মৰম বঢ়ায়, কাজিয়াবোৰে আমাক প্ৰেম প্ৰীতি ভাল পোৱাবোৰ হৃদয়ত আৰু উজ্জীৱিত কৰে। এইটোৱে হ'ল স্বামী ভাৰ্যাৰ কাজিয়া। ৰুক্মিণী আৰু ভগৱান কৃষ্ণৰ প্ৰেম কলহ দিয়া নাই জানো? অৰ্থাৎ সেইটো আনন্দ বঢ়ায়। এতিয়া স্বামী ভাৰ্যাৰ দুইটাৰ মাত বোল নাই, মাত বোল নাই। দিনতে লাগিলে, দিনতো মাত বোল নাই, দিনটো পাৰ হৈ গ'ল। ৰাতিও মাত বোল নাই, ৰাতিও পাৰ হৈ গ'ল। পিছদিনা দুপৰীয়া হ'ল। এতিয়া স্বামী দেৱতাৰ বৰ গণ্ডগোল। এতিয়া নামাতিলে বহুত অসুবিধা। আইগৰাকীৰ বেছি অসুবিধা নাই, পুৰুষজনৰ বৰ অসুবিধা। কেলে পুৰুষজনকহে লাগে, হেৰা ব্ৰাছডাল ক'ত, হেৰা তিয়নিখন ক'ত, হেৰা ঘটিটো ক'ত, নহয় জানো বাৰু? এতিয়া কি হ'ল, দুপৰীয়া হৈ গ'ল। আৰু দুপৰীয়াত কৰে ৰ'দ দিছে। এতিয়া কি কৰিম কি কৰিম কি কৰিম। আকৌ এটা মনে কৈছে, সৰু হ'ম নেকি মই কেতিয়াও সৰু নহওঁ, মই কেলে মাতিম, অৰ্থাৎ মোক মাতক। আৰু মোক মাতক মানে কোনে মাতে? আইগৰাকী ভালেই পাইছে, নামাতিলে নামাতক। তাৰ পাছতে কি কৰিলে, দুপৰীয়া 12 বাজিলে আৰু এডাল মমবাতি আনিলে, মমবাতিডাল জ্বলাই ল'লে। জ্বলাই লৈ কি কৰিলে, গোটেইখন বিচাৰি ফুৰিছে। ইমান পোহৰত বিচাৰি ফুৰিছে মমবাতিডালেদি। কি বিচাৰিছে, আইগৰাকীটো চাই থাকে, চাই 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 দেখিলে মোৰ মানুহটোৰ মূৰটো পাগল হৈ গ'ল নেকি। তাৰ পাছতে সুধিছে, হেৰি কি বিচাৰিছে? পালোঁ 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 পালোঁ। বোলে কি পালে? তোমাৰ মাতটো বিচাৰি ফুৰিছিলোঁ। এইবোৰ হ'ল গৃহস্থী আনন্দ। মনত ৰাখিব, গৃহস্থীত ইমান সুখ আছে, স্বৰ্গৰ সুখ আছে, গৃহস্থীত বৈকুণ্ঠৰ আনন্দ আছে। আৰু সেই গৃহস্থীৰ আনন্দ জগাবৰ কাৰণে অহাকালি কৰ্মশালাত হ'ব। এই 3 দিন কৰ্মশালালৈ আহক। এখন ঘৰ কেনেকৈ চলাব লাগে, এখন ঘৰ কেনেকৈ আনন্দময় কৰিব লাগে, এখন ঘৰত কেনেকৈ স্বৰ্গৰ সুখ পাব পাৰি, এখন ঘৰত কেনেকৈ বৈকুণ্ঠৰ আনন্দ প্ৰাপ্তি হ'ব পাৰে, অহাকালি এই 3 দিনত আপোনালোকে এই জ্ঞানখিনি পাব। আৰু সকলোতকৈ ডাঙৰ সৌভাগ্য, আমাৰ নাহৰকটীয়া অঞ্চলত বহুত কছাৰী গাঁও, দীঘল ঠেঙাল কছাৰীকে আদি কৰি আমাৰ আহোমসকলৰ ভিতৰৰ গাঁওবোৰ, সেই গাঁওবোৰত যোৱাৰ সৌভাগ্য হৈছে। আৰু আই মাতৃসকলৰ এই কৰ্মশালাই হয়তো এখন এখন ঘৰ বহুত উজ্জ্বল কৰিছে। আৰু আপোনালোককো এইখিনি আপোনালোকৰ পুত্ৰ ভাৱনাৰে, সেৱা ভাৱনাৰে আপোনালোকক এইখিনি জনাইছোঁ। অহাকালি ঠিক 11:30 বজাত আহিব। আৰু 12:30 বজাত আপোনালোকে যাব পাৰিব। এই 1.5 ঘণ্টা সময় দিয়ক আপোনালোকৰ। এই 1.5 ঘণ্টাতেই জীৱনৰ সৰ্বোত্তম কল্যাণকাৰী গৃহস্থী আশ্ৰমৰ জ্ঞানখিনি পাব। আৰু এইখিনিকে কৈ শ্ৰীমদ ভগৱদ গীতাৰ 3য় অধ্যায় কৰ্মযোগ। কৰ্মযোগ। আচ্ছা, কৰ্ম মানে কি? কৰ্ম মানে হ'ল জীৱন। কৰ্ম মানে হ'ল জীৱন। কৰ্মতে পাপ হয়, কৰ্মতে পুণ্য হয়।
কৰ্মৰ মাজেৰে ভক্তি হয়, কৰ্মৰ মাজেৰে আসক্তি হয়, কৰ্মৰ মাজেৰে বৈকুণ্ঠ আৰু স্বৰ্গলৈ যায়, আৰু কৰ্মৰ মাজে নৰক আৰু অন্ধকূপলৈ যায়। এতিয়া সেই কৰ্ম কি আৰু সেই কৰ্ম কেনেকৈ কৰিব লাগে আৰু সেই কৰ্মৰ তত্ত্ব আৰু ৰহস্য কি, অহাকালিলৈ এইটো আলোচনা হ'ব। অহাকালি কৰ্মযোগ, জ্ঞানযোগ আৰু কৰ্ম সন্ন্যাস যোগ, অহাকালি সুন্দৰ বিষয়খিনি আছে। আজি যিহেতু প্ৰথম আপোনাসবে আমাৰ লগত বা গীতাৰ লগত প্ৰাথমিক পৰিচয়, গীতা অকল পাঠৰ মাজেৰে সাধাৰণতে অসমত হয়। গতিকে আজি এনেকৈ গীতাৰ যিটো তত্ত্ব দৰ্শন, যিটো জীৱন আৰু গীতা অভিন্ন তত্ত্ব, গীতা আৰু জীৱন এক অভিন্ন সম্পৰ্ক, এই কথাখিনি আপোনাসবে আজি অকণমান প্ৰাথমিক পৰ্যায়ত এইখিনিকে আলোচনা কৰা হ'ল। অহাকালি আমাৰ কৰ্ম জীৱনত কৰ্মই কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰে, কৰ্মই কেনেকৈ ইহকাল আৰু পৰকালৰ সংস্কাৰবোৰ গোটাই লৈ যায়, আৰু কৰ্মই কেনেকৈ পাপ আৰু পুণ্য আমাৰ জীৱনলৈকে আনে, অহাকালি এইখিনি আলোচনা হ'ব। আৰু অহাকালি মই ভাবিছোঁ, আজি যিসকল অহা নাই অহাকালি আহিব বুলি ভাবিছোঁ। আৰু আমাৰ ওপৰত হৰ্ণটো নলগোৱাৰ কাৰণে দূৰলৈকে হয়তো শুনা নাই, গতিকে আমাৰ হৰ্ণটো লগাই দিব লাগে। আমাৰ কেইঘৰমান পৰিয়ালৰ অকণমান সামাজিক এতিয়া এটি চোৱাৰ কাৰণে আহিব পৰা নাই। মই ভাবিছোঁ তেৰা সমস্ত গৃহৰ পৰাও শুনিব পাৰিব। গতিকে আমাৰ গাঁওখনৰ যোৱালৈকে অহাকালি অকণমান এই হৰ্ণৰ ব্যৱস্থাটো কৰি দিব লাগে। আৰু অহাকালিলৈকে আমাৰ ৰাতিপুৱা 9 বজাৰ পৰা ক্লাছ 8ৰ অষ্টম শ্ৰেণীৰ ওপৰৰ পৰা, অৰ্থাৎ অষ্টম শ্ৰেণীৰ পৰা আৰু বাকীসকল যিমান আছে ডাঙৰ কথা নাই, ছাত্ৰ ছাত্ৰীসকলৰ, যুৱক যুৱতীসকলৰ কৰ্মশালা আছে। এইটো মেডিটেশ্যন হ'ব, অলপ আধ্যাত্মিক আৰু যোগা আৰু থিয়ৰী আৰু প্ৰেক্টিকেল, অলপ তেওঁলোকৰ উপযোগী কৰি জ্ঞানখিনি, আৰু প্ৰেক্টিকেলটো হ'ল মেডিটেশ্যন। গতিকে এইখিনি হ'ব। গতিকে অহাকালি যাতে 9 বজাত ছাত্ৰ ছাত্ৰীও, ৰাতিপুৱা মানে কি হয় বহুতো টিউশ্যনো থাকে, গতিকে 9 বজাৰ পৰা 10:30 বজালৈ ছাত্ৰ ছাত্ৰী আমাৰ যুৱক যুৱতীসকলৰ কৰ্মশালা হ'ব। গতিকে আপোনালোক সকলে আহিবৰ কাৰণে যত্ন কৰিব। আৰু আজি শিৱসাগৰ আজি বহুত বছৰ আগতে, প্ৰায় 20-25 বছৰ আগত বহুত আহিছোঁ ইয়ালৈ, কিন্তু মোৰ সৌভাগ্যটো হেৰাই গ'ল। ইয়াৰ মৰম আৰু ইয়াৰ ভালপোৱা, ইয়াৰ যিটো শ্ৰদ্ধা, এইবোৰ বিভিন্ন জেগাত যদিও ঘূৰি ফুৰিছোঁ, অলপ পৃথক। শিৱসাগৰৰ সংস্কৃতি, শিৱসাগৰ মনোভাৱনা, শিৱসাগৰৰ চিন্তা চৰ্চাটোৱে ৰজাঘৰীয়া চিন্তা চৰ্চা। গতিকে ইয়াত এতিয়াও যদিও 600 বছৰ আগত ৰাজধানী আছিলে, কিন্তু এতিয়াও আমাৰ শিৱসাগৰীয়া ৰাইজৰ মনৰ মাজত ৰাজধানী এতিয়াও সোমাই আছে, স্বাভিমান এতিয়াও সোমাই আছে, সৌৰ্য বীৰ্যবোৰ এতিয়াও সোমাই আছে। গতিকে মই ভাবোঁ, আৰু আজিৰ এই অনুষ্ঠানটোৱে আমাক আকৌ আমাৰ বুকুৰ মাজতো আনন্দ দিছে, সম্পৰ্কিত কৰিছে। গতিকে আমি এই যিটো ভগৱদ গীতাৰ এই যিটো অধ্যয়ন আৰু অধ্যাপনা, এইটো যুৱ প্ৰজন্মক লাগে। আমাৰ বহুতেই গীতা পঢ়িবলৈ নিদিয়ে। কেলে গীতা আমাৰ কেলে নিদিয়ে? আমাৰ ভকতসকলৰ মাজতহে নিদিয়ে, ভকতসকলৰ মাজতহে নিদিয়ে। কিন্তু আপুনি জীৱনৰ কাৰণে পঢ়িবলৈ নিদিয়ে শব্দটো নাই, আছে জানো বাৰু? আমাৰ ইউনিভাৰ্চিটিত বা কলেজবিলাকতো 25 নম্বৰৰ মাৰ্কছে আছে গীতাত। গতিকে মই ভাবোঁ আপোনাসবক, আমাৰ যুৱ সমাজখনক, আপোনাসবে সংস্কৃতৰ যিটো 700 শ্লোক থকা গীতা, এইটো পঢ়িব। প্ৰত্যেকে নিজে নিজে এখন এখন কিনি ল'ব, আৰু তাত সংস্কৃত শ্লোকবোৰ পঢ়িব, এদিন বুজিব। টাইম লাগিব, এদিন বুজিব। আমাৰ তেলেগু ভাষাটো যদি বুজিব পাৰে তেলেগুৱে, গতিকে ভাৰতীয় মানুহে সংস্কৃত বুজি নোপোৱাৰ কথা নাই।
কিন্তু আমি তাক অধ্যয়নটো একেবাৰে নকৰোঁ। গতিকে তাৰ তলত আকৌ ব্যাখ্যাবোৰ আছে আৰু তলত ভাঙনিবোৰ আছে। গতিকে ভাঙনিখিনিতে গোটেই গীতাৰ ৰহস্যটো সোমাই আছে। আৰু সেই 700 শ্লোকে হ'ল ভগৱানৰ মুখৰ বাণী। আৰু এই 700 শ্লোকৰ প্ৰথম শ্লোকটো কৈছে ধৃতৰাষ্ট্ৰই, এজন অন্ধজনে কি প্ৰশ্ন কৰিছে, মোৰ ল'ৰা আৰু পাণ্ডুৰ ল'ৰা যুদ্ধক্ষেত্ৰত গৈ সঞ্জয় কি কৰিলে? ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুজুৎসৱঃ মামেক পাণ্ডৱচ্ছেব কিম কুৰুবত সঞ্জয়। আৰু প্ৰশ্নও নাই আৰু মাতো নাই। অৰ্থাৎ আমাক এইটোৱে বুজাইছে জ্ঞানহীন প্ৰজ্ঞাহীন মানুহৰ মাত্ৰ এটাই প্ৰশ্ন, মোৰ ল'ৰা আৰু মই, আৰু নাই। ভায়েকৰ কি হৈছে দৰকাৰ নাই, সমাজখনৰ কি হৈছে দৰকাৰ নাই, নামঘৰ থাকক বা নাথাকক দৰকাৰ নাই। মুঠৰ ওপৰত এটাই বস্তু, মই আৰু মোৰ পৰিয়ালটো, বাছ। এইজন জ্ঞানহীন মানুহৰ এইটোৱে প্ৰশ্ন। আৰু না জীৱনক জানিবলৈ, না জীৱনক বিচাৰিবলৈ, না সৎসংগৰ চিন্তা কৰা, না ভাই ভাতৃ, না বংশৰ চিন্তা কৰা, নামঘৰৰ চিন্তা কৰা, এইজনৰ এইটো ক'তো নাপায়। এইটোৱে হ'ল ধৃতৰাষ্ট্ৰ। ধৃত মানে ধৰি থকা, ৰাষ্ট্ৰ মানে শৰীৰ। এতিয়া দ্বিতীয় শ্লোক কৈছে সঞ্জয় হ'ল ধৃতৰাষ্ট্ৰৰ মন্ত্ৰী। এদিন ব্যাসদেৱে ধৃতৰাষ্ট্ৰৰ ওচৰলৈ গৈ কৈছিল যে মহাৰাজ, আপুনি জীৱন যুদ্ধখন চাই নেকি? অৰ্থাৎ আত্মজ্ঞান লাগে নেকি? খুব ধ্যান দি শুনিব। জীৱন যুদ্ধ মানে আত্মজ্ঞান, আত্মজ্ঞান মানে নিজৰ জ্ঞান লাগে নেকি? তেতিয়া ক'লে নাই 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 নাই, মোক নালাগে। অৰ্থাৎ যি মানুহ দুৰ্ভগীয়া, আধ্যাত্মিক জ্ঞান নলয়, বাকীবোৰ চব লয়। টিভিৰ জ্ঞান লয়, মোবাইলৰ জ্ঞান লয়, উপন্যাসৰ জ্ঞান লয়, এই গোটেইবোৰ জ্ঞান লয়, চাব আধ্যাত্মিক জ্ঞান নলয়। এইজন দুৰ্ভগীয়া। যি মানুহে আধ্যাত্মিক জ্ঞান নলয়, ঘৰতে গুৰু আছে, ঘৰলৈ গুৰু গ'লেও নলয়, গীতা অসমীয়াত লিখিলে তথাপিও গীতা নপঢ়ে, নামঘৰ গুৰুজনাই বৈকুণ্ঠত তথাপিও নামঘৰৰ সৎসংগ কেলে? আধ্যাত্মিক জীৱনটো বেয়া পায়। এইটো দুৰ্ভগীয়া। আৰু ধৃতৰাষ্ট্ৰৰ ওচৰত স্বয়ং ব্যাসদেৱ গৈ কৈছিলে, তুমি জীৱন যুদ্ধখন চোৱা নেকি? জীৱন কেনেকৈ স্বৰ্গলৈ যায়, জীৱন কেনেকৈ নৰকলৈ যায়, জীৱন কেনেকৈ সুখেৰে আনন্দিত হয়, জীৱন কেনেকৈ দুখেৰে জ্বলি জ্বলি পাৰ হয়। নাই নাই নাই, মোক নালাগে, মোৰ এই সঞ্জয় মন্ত্ৰী, তেওঁক দিলেই হ'ব। অৰ্থাৎ সঞ্জয়ৰ অৰ্থ হ'ল যি পুৰুষে ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিছে, যিজন মানুহে ইন্দ্ৰিয়সমূহক জয় কৰিব পাৰিছে, এইজনে গীতাৰ অৰ্থ বুজি পাব, এইজনে গুৰুৰ কৃপা বুজি পাব। মনত ৰাখিব, যি ইন্দ্ৰিয় জয় কৰিব পৰা নাই, যি ইন্দ্ৰিয়ক অন্তৰ্মুখী কৰিব পৰা নাই, যি ইন্দ্ৰিয়ক বিজয় পাব নোৱাৰে, এইজনে গুৰুৰ কৃপা নাপায় আৰু এইজনে গীতাৰ তত্ত্ব নাপায়। সেইকাৰণে সঞ্জয়ে 40টা শ্লোকেৰে ধৃতৰাষ্ট্ৰক জ্ঞান দিছে, গীতাৰ যুদ্ধক্ষেত্ৰৰ জ্ঞান দিছে। আৰু শেষত গৈ ভগৱান কৃষ্ণৰ সখা অৰ্জুন, তেওঁ 85টা শ্লোকেৰে জীৱনৰ সমস্ত তত্ত্ববোৰ বুজি লৈছে। জীৱনৰ যিবোৰ প্ৰশ্ন, জীৱনৰ যিবোৰ অজ্ঞানতাৰ কেনেকৈ দূৰ কৰিব পাৰি, জীৱনক কেনেকৈ উদ্ধাৰ কৰিব পাৰি, জীৱনক কেনেকৈ জগাই তুলিব পাৰি, জীৱন ক'ত দুখ হৈছে, জীৱন কোনটো মূৰত
সুখ পায় এই 85টা প্ৰশ্নৰ দ্বাৰা ভগৱান কৃষ্ণৰ পৰা জীৱনৰ সৰ্বোচ্চ কল্যাণ আহৰণ কৰিছে আৰু আমাক দিছে ভগৱত গীতা। সেইকাৰণে হৈছে পাৰ্থ বৎস সুধীৰ ভোক্তা দুগ্ধাং গীতামৃত মহৎ। অৰ্থাৎ ভগৱত গীতা হ'ল এজনী গাই গৰুৰ নিচিনা, প্ৰশ্নকৰ্তাজন হ'ল অৰ্জুন পোৱালি, আৰু আমাক বক্তাজন হ'ল গাখীৰ খীৰাওঁতা, আৰু শ্ৰোতাসকল হ'ল পানকৰ্তা। এই কথাটোকে বুজাইছে। আৰু ভগৱান শ্ৰীকৃষ্ণই 575টা শ্লোকেৰে শ্ৰীমদ ভগৱত গীতা আমাৰ জগতক বুজাইছে। আৰু কলিৰ মানুহৰ তৰণৰ কাৰণে ভগৱত গীতা কৈছে। গতিকে এইটোৱে হ'ল গীতাৰ পৰিচয়।